নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ মই ধান দাবলৈ। ইয়াত জাপিও লৈ আহিছোঁ, পানী বটল, ফ্লাস্ক এইখিনি লৈ আহিছোঁ। এইখিনি এতিয়া ধানৰ দিন আমি ধান দাব লাগিব। আমাৰ ফালে আকৌ মুঠি নেবান্ধে, একেবাৰে দবোৰত বান্ধে। এইফালে আকৌ মুঠি বান্ধিব লাগে, সেইকাৰণে অলপ সময় লাগে। দাই থৈ যাবলৈ ভাল নহয় জানো, মুঠিটো বান্ধোতে আকৌ সময় যায়। হ'লেও আৰু যোনফালে যিটো নিয়ম, মুঠিটোতো বান্ধিব লাগিব বান্ধে যেতিয়া। গতিকে নামি আহিছোঁ পথাৰলৈ, কি হয় আৰু এতিয়া চাই থাকক আমি কেনেকৈ ধান দাম। এইবোৰ মানুহ ধান দাই আছে, বেলেগৰ পথাৰ এইবোৰ ধান দাই আছে। গোটেই সোণোৱালী হৈ আছে, মুগদা কৰি আছে ধাননি পথাৰখনে। মুগদা ইমান ধুনীয়া সৌন্দৰ্য উঠিছে ঐ কৃষ্ণ। আজি পানে দাই আছে, দাই আছে নে আজি পা দাই ৰাস নোহোৱাকৈ শেষ নোখোৱাকৈ পাৰিম ন। আমাৰ ৰাসৰ আগত দুদিন গ'ল, সেইবোৰ হেৰি দাৱনি লগাইছিলে। কোলা হৈ কেলে আহি পঠালে কোলা হ'ব। ৰাতিপুৱা নিপিন্ধিলে সি, এতিয়া জেকেটটো লগাই আহিছে। গৰম দিব দিয়া এতিয়া আহিছা নেকি? কাণবা এতিয়া আহিছোঁ, কাণবাৰ লগতে পঠিয়াই দিম। আহিব ৰান্ধনি মই নহয় বুলিহে মা। এইত বাহা নেকি? এই দুবাৰ বৰা দাব হ'ল নাই বাৰু? অঁ এইবোৰ এজনী দাৱনীত এতিয়া 450-500 টকা। পৰাই নোৱাৰে দোৱাৰহে কথা। ধান খালে গছকি শেষ কৰিব মানুহ। যাবলৈ ভাল দেই। শুনো, তুমি জেঠাইৰ লগত যাবাগে নি? যোৱাগে যোৱা ঘৰলৈ, আইতাৰ লগত আহিবা। যোৱা মান দিবলৈ, মোলৈ চাহ পানী আনিবাগে যোৱা। গম পাইছা নহয়, তুমি কানু জেঠাইৰ লগত ঘৰলৈ যোৱাগে, মোলৈ চাহ পানী আনিবাগে যোৱা। পাৰিবা নাই? হ'ব, এই দুপা দাই হ'ল আৰু দুমুঠিমান আছেগৈ দাবলৈ। এই আচলতে কি হ'ল মানে কথাটো, নোখোৱাকৈ আহিলোঁ। সেইকাৰণে ভাবিছোঁ কিবা এটা খাই লওঁ বুলি। এতিয়া সেই মায়ে আনিলে খাবলৈ, আৰু এতিয়া সেই ভাতকেইটা খাম। ভাত খাই ভাল লাগে, ৰঙালাও ভাজি পথাৰত এনেও খাই ভাল লাগে। গতিকে খাই মেলি লওঁ আৰু, নহ'লেনো জোৰটো কপা হ'ব হয় নাই। আৰু পথাৰত এনেও থাকিলে খাওঁ লাগিয়ে থাকে যিহেতু। এতিয়া খাই মেলি লওঁ আৰু, লৈ আকৌ দাব লাগিব। খাই লওঁ। গান চান গাবলৈতো ভালকৈ কণ্ঠও নাই, গাবও নাজানো। সেইকাৰণে খায়েই লওঁ আৰু, মনে মনে থাকি দাইছোং আৰু।